সাংসদ পদ খাৰিজৰ পিছতে ৰাহুল গান্ধীক চৰকাৰী ঘৰ খালী কৰাৰ নিৰ্দেশ দিয়া হৈছে 22 এপ্ৰিলৰ ভিতৰত 12 তুগলক লেনত থকা সাংসদৰ চৰকাৰী আৱাস খালী কৰিবলৈ ৰাহুল গান্ধীলৈ জাননী প্ৰেৰণ কৰা হৈছে 2005 চনৰ পৰা তুগলক লেনৰ বাংলাটোত আছিল ৰাহুল গান্ধী ইপিনে ৰাহুল গান্ধীক ঘৰ খালী কৰিবলৈ জাননী প্ৰেৰণৰ পিছতে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰগে কৈছে যে ৰাহুলে ইচ্ছা কৰিলে মাকৰ সৈতে থাকিব পাৰে ৰাহুলৰ বাবে তেওঁ নিজৰ চৰকাৰী আৱাসও খালী কৰিবলৈ সাজু বুলি মন্তব্য কৰিছে কংগ্ৰেছৰ মুৰব্বীগৰাকীয়ে লোকসভাৰ উপ সচিব ডক্টৰ মোহিত ৰঞ্জন স্বাক্ষৰিত জাননী প্ৰেৰণৰ পিছত ঘৰ খালী কৰিবলৈ সাজু হৈছে ৰাহুল গান্ধী তুগলক লেনৰ বাংলাত বহু সুখৰ মুহূৰ্ত জড়িত হৈ আছে বুলি এখন পত্ৰ টুইটাৰত আপলোড কৰিছে আমি পত্ৰখন আপোনাক দেখুৱাবলৈ চেষ্টা কৰিছো সাংসদ পদ খাৰিজ হোৱাৰ পাছত ৰাহুল গান্ধীয়ে হেৰুৱাব লগাৰ তালিকাৰ ভিতৰত আছিল চৰকাৰী ঘৰটো আৰু স্বাভাৱিকতে চৰকাৰী ঘৰটোত বহু স্মৃতি তেওঁৰ বিজড়িত হৈ আছে তেওঁ সেই কথা লিখিছে এখন ফটো তেওঁ ইতিমধ্যে আপলোড কৰিছে লিখি থোৱা এখন ফটো আপলোড কৰিছে 22 এপ্ৰিলৰ ভিতৰত তেওঁ এই 12 তুগলক লেনত থকা সাংসদৰ যেটো চৰকাৰী আৱাস হেতু খালী কৰিব লাগিব তাৰ বাবে জাননী ইতিমধ্যে প্ৰেৰণ কৰা হৈছে তেওঁ 2005 চনৰ পৰা আছিল হেতুত গতিকে তেতিয়াৰ পৰা এতিয়ালৈকে বহু সময় এক দীৰ্ঘ সময় তেওঁলোকে তাত অতিবাহিত কৰাৰ সেই স্মৃতিসমূহৰ কথা কৰি এখন পত্ৰ ইতিমধ্যে ৰাহুল গান্ধীয়ে লিখিছে এটা টুকা তেখেতে লিখিছে আৰু ৰাহুল গান্ধী ঘৰ খালী কৰিবলৈ জাননী প্ৰেৰণৰ পিছত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰগে লগতে কৈছে যে ৰাহুল গান্ধীয়ে যদি ইচ্ছা কৰে মাকৰ সৈতে থাকিব পাৰে পাৰ্থজ্যোতি বৰা বিষয়টোক লৈ আপোনাৰ ওচৰলৈ আহিছো পোনপটীয়া সম্প্ৰচাৰত নিউজ ৰুমৰ পৰা সংযুক্ত হৈছো সিনিয়ৰ এছ'চিয়েট এডিটৰ গৰাকীৰ সৈতে আৰু অধিক জানিম আপোনাৰ পৰা কৃপাঞ্জল ইতিমধ্যে আপুনি অৱগত কৰিছে নিউজ 18 দৰ্শকক ৰাহুল গান্ধীয়ে যি 2005 চনত দিল্লীত যেটো ঘৰত আছিলে তেওঁ সাংসদ হিচাপে যেটো চৰকাৰী আৱাসগৃহ পাইছিল সেই আৱাসগৃহটো খালী কৰাৰ নোটিছ আহিছে অহা 22 এপ্ৰিলৰ ভিতৰত সেই আৱাসগৃহটো খালী কৰিব লাগিব সকলোৰে জনাজাত এক এড্ৰেছ 12 তুগলক লেনৰ এক বাংলা যেটো ঘৰত তেওঁ 2005 চনৰ পৰা আছিল 2004 চনৰ পৰা তেওঁ সাংসদ হৈ আছিল আৰু এইবাৰৰ 2019ক ললে তেওঁ চাৰিবাৰ সাংসদ হিচাপে জয়লাভ কৰি আহিছিল আৰু সেইবাৰৰ কাৰণে 2019 চনত তেওঁ এমিটি ৱেনাৰ সমষ্টিৰ পৰা কেৰালাৰ ৱেনাৰ সমষ্টিৰ পৰা জয়ী হৈ আহিছিল কংগ্ৰেছৰ সাংসদ হিচাপে কিন্তু তেওঁ পৰাজয় বৰণ কৰিছিল উত্তৰ প্ৰদেশত স্মৃতি ইৰাণীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰি কিন্তু যথেষ্ট ৰাজনীতিৰ সূত্ৰপাত হোৱা পৰিলক্ষিত হৈছে বিশেষকৈ বিৰোধী দলসমূহে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইয়াত অন্যতম প্ৰতিক্ৰিয়াটো আহিছে কংগ্ৰেছৰ সভাপতি ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰগেৰ পৰা তেওঁ কৈছে যদিহে ঘৰ খালী কৰিব লাগে ৰাহুল গান্ধীয়ে তেওঁ মাতৃৰ বাসগৃহত থাকিব পাৰিব সোনিয়া গান্ধীৰ বাসগৃহত থাকিব পাৰিব আৰু নহলে মল্লিকাৰ্জুন খাৰগে তেওঁৰ যি নিজৰ বাসগৃহ সেই বাসগৃহ খালী কৰি দিব পাৰিব আৰু যদিহে মল্লিকাৰ্জুন খাৰগে এজন সাংসদ কিন্তু তেওঁ চৰকাৰী বাসগৃহ খালী কৰি ৰাহুল গান্ধীক তাত থাকিবলৈ দিয়াটো কিমান আইন সংগত সেয়া পিছত বিশ্লেষণ কৰা হ'ব বা পিছত সেয়া চৰ্চালৈ আহিব কিন্তু বিশেষকৈ সোনিয়া গান্ধীৰ চৰকাৰী বাসগৃহটো হৈছে 10 জনপথ সোনিয়া গান্ধী এগৰাকী সাংসদ ৰায়বেৰেলীৰ পৰা তেওঁ সাংসদ কংগ্ৰেছৰ দীৰ্ঘকাল ধৰি তেওঁ সভা নেত্ৰী হৈ আছিল আৰু সাংসদ হিচাপে তেওঁ এক চৰকাৰী আৱাসগৃহ লাভ কৰিছে হেতু হৈছে 10 জনপথ কংগ্ৰেছৰ যি মুখ্য কাৰ্যালয় 24 আকবৰৰ সমীপতে এখন ৱালৰ ইপাৰে সিপাৰে 10 জনপথ গতিকে 10 জনপথত ৰাহুল গান্ধী থকাৰ অৱকাশ আছে ৰাহুল গান্ধী থাকিবলৈ ঘৰৰ অভাৱ দিল্লীত নহয় কিন্তু যি তৎপৰতাৰে প্ৰথমতে ডিসকোৱালিফাই কৰা হ'ল দুখী সাব্যস্ত হ'ল জুডিচিয়াৰী তেওঁক দুখী সাব্যস্ত কৰা হ'ল তাৎক্ষণিকভাৱে তেওঁক ডিসকোৱালিফাই কৰা হ'ল তেওঁৰ সাংসদ পদ খাৰিজ হ'ল আৰু তাৎক্ষণিকভাৱে তেওঁক ঘৰো খালী কৰাৰ নিৰ্দেশ দিয়া হ'ল যাৰ পৰিপ্ৰেক্ষিতত এতিয়া প্ৰতিক্ৰিয়া সূত্ৰপাত হৈছে বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যিহেতু 23 মাৰ্চ তাৰিখে তেওঁক দুখী সাব্যস্ত কৰা হৈছিল আৰু দুখী সাব্যস্ত কৰা মাত্ৰকে তেওঁৰ যেটো সাংসদ পদ সেই সাংসদ পদটো খাৰিজ কৰা হৈছিল অৰ্থাৎ 23 এপ্ৰিলৰ পৰা তেওঁ সাংসদ হৈ থকা নাই গতিকে এমাহৰ সময় দিয়া হয় ঘৰ খালী কৰিবলৈ সেই পত্ৰত উল্লেখ আছে যিখন পত্ৰ উপ সচিব লোকসভা সেক্ৰেটাৰিয়েটৰ সচিবালয়ৰ উপ সচিবে ৰাহুল গান্ধীলৈ প্ৰেৰণ কৰিছে সেই পত্ৰখনত এমাহৰ সময়সীমা বান্ধি দিয়া হৈছে আৰু ৰাহুল গান্ধীয়েও কোনো ধৰণৰ বিতৰ্কৰ সূত্ৰপাত নকৰি কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰি সেই পত্ৰখন গ্ৰহণ কৰিছে তেওঁ প্ৰতিশ্ৰুতি দিছে এমাহৰ ভিতৰত তেওঁ ঘৰ খালী কৰি দিব আৰু যোৱা 2005 চনৰ পৰা 2023 চনৰ লকে যি এক মধুৰ স্মৃতি সেই স্মৃতিবোৰৰ কথা তেওঁ সেই পত্ৰখনত উল্লেখ কৰিছে বহুতো গুড মেমৰিজ এই ঘৰটোৰ সৈতে জড়িত হৈ থাকিব বিগত সময়ত আমি দেখা পাইছিলোঁ প্ৰিয়ংকা গান্ধীয়েও ঘৰ খালী কৰিবলগীয়া হৈছিল প্ৰিয়ংকা গান্ধীয়ে পূৰ্বতে যি নিৰাপত্তা লাভ কৰিছিল এছপিজি নিৰাপত্তা সেই নিৰাপত্তা তেওঁৰ পৰা আঁতৰাই দিয়াৰ কাৰণে তেওঁ চৰকাৰী আৱাসগৃহ খালী কৰিবলগীয়া হৈছিল এইবাৰ ৰাহুল গান্ধীয়ে ঘৰ খালী কৰিবলগীয়া হৈছে তেওঁ সাংসদৰ পদ খাৰিজ হোৱাৰ কাৰণে কিন্তু বহুকিটা প্ৰশ্নৰ ইয়াতে উত্থাপিত হৈছে প্ৰথম প্ৰশ্নটো হৈছে তেওঁক যদি আমি এবাৰৰ কাৰণেও ফৰ দ্য চেক অফ আৰ্গুমেণ্ট ভাবি লওঁ তেওঁক যদি কোনোবা উচ্চ আদালতে
বা উচ্চ ন্যায়ালয়ে বা সুপ্ৰিম কোৰ্টে তেওঁৰ যিটো কনভিকশ্যন সেইটো কনভিকশ্যনত স্থগিতাদেশ জাৰি কৰে তেতিয়া তেওঁ পুনৰ সেই সাংসদৰ পদ ঘূৰাই পাবনে তাৎক্ষণিকভাৱে আৰু যদি সাংসদৰ পদ ঘূৰাই পায় তেতিয়া তেওঁৰ যি বাসগৃহ সেই বাসগৃহটো তেওঁক পুনৰ এলট কৰা হ'বনে ইত্যাদি বহু প্ৰশ্নৰ এই মুহূৰ্তত উত্থাপন হৈছে সেই সময়খিনিৰ বাবে ৰ'ব পৰা নগ'ল নেকি কাৰণ এমাহ সময় আছিল এমাহৰ সময়ৰ ভিতৰত যদি তেওঁলোকে ৰুলেহেঁতেন এতিয়া সাংসদ পদটো সঁচাকৈ থাকিব নে সেইটো আঁতৰি যাব সেই কথা গম পোৱা গ'লহেঁতেন স্থায়ীভাৱে গম পোৱা গ'লহেঁতেন তাৰ পাছত আকৌ ঘৰটো হয়তো খালী নকৰিব লগা হ'ব পাৰে পৰৱৰ্তী সময়ৰ কথা কৈছোঁ হয় কৃপাঞ্জল এনেকুৱা প্ৰশ্ন উত্থাপন হৈছে বিগত সময়ত নিয়ম লোকসভা ছেক্ৰেটাৰিয়েটৰ পৰা যিখন পত্ৰ আহিছে সেই পত্ৰখনত স্পষ্টকৈ নিয়মটো উল্লেখ আছে আৰু নিয়মটোৰ কথা হৈছে নিয়ম মতে এমাহৰ ভিতৰত সাংসদ এজনে যদি তেওঁৰ পদ খাৰিজ হয় তেওঁ পৰাজিত হয় তেওঁৰ পদ এই ৰাহুল গান্ধীৰ যি ধৰণে খাৰিজ হ'ল সেই ধৰণে খাৰিজ হয় বা অন্যভাৱে তেওঁ পদটো হেৰুৱায় ঘৰটো তেওঁ খালী কৰিব লাগে কিন্তু আমি বহু নেতা দেখিছোঁ উদাহৰণস্বৰূপে অসমৰ এজন সাংসদ মন্ত্ৰীও হৈছিলে সন্দিকৈ হেণ্ডিক বিজয় কৃষ্ণ সন্দিকৈ তেওঁ ঘৰ বহুদিন খালী কৰা নাছিল পৰাজিত হোৱাৰ পিছত সদৌ শেষত তেওঁ ঘৰৰ ইলেক্ট্ৰিচিটি কাটি দিবলগীয়া হৈছিল টেলিফোনৰ লাইন কাটি দিবলগীয়া হৈছিল এনে বহু উদাহৰণ আছে ঘৰ খালী নকৰাই কিন্তু নিয়মটো যিহেতু লোকসভা ছেক্ৰেটাৰিয়েটৰ পত্ৰখনত ডেপুটি ছেক্ৰেটাৰীয়ে প্ৰদান কৰা পত্ৰখনত নিয়মটো স্পষ্ট কৰি লিখা আছে নিয়মটো হৈছে এমাহৰ ভিতৰত ঘৰ খালী কৰিব লাগিব ৰাহুল গান্ধীয়েও কোনো অৱকাশ দিয়া নাই বিতৰ্ক ৰাহুল গান্ধীয়েও সেই পত্ৰখন গ্ৰহণ কৰি এমাহৰ ভিতৰত ঘৰ খালী কৰি দিয়াৰ কথা কৈছে আৰু মধুৰ স্মৃতি জড়িত হৈ আছে বুলি ৰাহুল গান্ধীয়েও কৈছে আৰু বাকী সাংবিধানিক বহু প্ৰশ্নৰ অৱতাৰণা হৈছে যিবোৰ প্ৰশ্নৰ কথা আমি ইতিমধ্যে আলোচনা কৰি আছোঁ যদিহে তেওঁৰ কনভিকশ্যনটো ষ্টেই হৈ যায় তেওঁৰ যি দোষী সাব্যস্ত হোৱাৰ যি নিৰ্দেশ সেই নিৰ্দেশত যদি স্থগিতাদেশ লাগি যায় তেতিয়া তেওঁ সাংসদৰ পদ ঘূৰাই পোৱাৰ অৱকাশ কিমান কেতিয়া পাব তাৎক্ষণিকভাৱে পাবনে নাপাব বা সেই সময়ত যদি উপ নিৰ্বাচন হৈ যায় ৱেনাৰ্ড কেৰেলাৰ ৱেনাৰ্ড সমষ্টিটোত উপ নিৰ্বাচন হৈ বেলেগ এজন ব্যক্তি সেই সমষ্টিটোৰ পৰা নিৰ্বাচিত হৈ আৰু তাৰ পিছত যদি তেওঁ দোষমুক্ত হয় তেতিয়া কি হ'ব এনেধৰণৰ সাংবিধানিক প্ৰশ্নবোৰ আইনী প্ৰশ্নবোৰ উত্থাপিত হৈছে কিন্তু ডাঙৰ ঘটনাটো হ'ল ৰাহুল গান্ধী আজিৰ তাৰিখত সাংসদ নহয় গতিকে তেওঁ ঘৰটো খালী কৰিব লাগিব আৰু 22 এপ্ৰিলৰ ভিতৰত সেই বাসগৃহ তেওঁ খালী কৰিব লাগিব তেওঁৰ নতুন ঠিকনা কি হ'ব সেয়া লক্ষণীয় হ'ব মাতৃঘৰ থাকে নে অন্য কাৰো কোনোবা ঘৰত থাকে সেয়া লক্ষণীয় যথেষ্ট লক্ষণীয় হ'ব নিশ্চয় পাৰ্থজ্যোতি বৰা ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত আপোনাক আমি নিউজ 18 অসম নৰ্থ ইষ্টে লগতে নেটৱৰ্কে দেশৰ আটাইতকৈ প্ৰত্যাশিত চিন্তাশীল নেতৃত্বৰ মঞ্চৰ ৰাইজিং ইণ্ডিয়াৰ তৃতীয় সংস্কৰণ ঘোষণা কৰিবলৈ পাই উৎফুল্লিত হৈছোঁ য'ত আমি ভাৰতৰ সফলতা আৰু সমৃদ্ধিৰ কাহিনী উদযাপন কৰিবলৈ বিখ্যাত আৰু নিজ কৰ্মৰে প্ৰখ্যাত ব্যক্তিত্বক একত্ৰিত কৰিম কিছুমান অসাধাৰণ মানুহৰ কাহিনীৰ লগতে তেওঁলোকৰ অস্বাভাৱিক কৃতিত্ব যিয়ে আমাৰ দেশত ইতিবাচক পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে জলবায়ু জৰুৰীকালীন অৱস্থাৰ বিৰুদ্ধে যুঁজি থকা লোকসকলক চিনাক্ত কৰাৰ পৰা আৰম্ভ কৰি ভাৰতৰ কিছুমান পুৰণি শিল্প ঐতিহ্য আৰু সাংস্কৃতিক পুনৰুজ্জীৱিত কৰাত সহায় কৰালৈকে সমগ্ৰ দেশৰ নিউজ 18 নেটৱৰ্কৰ বিশাল সাংবাদিকৰ দলে আমাৰ মাজত এই নায়কসকলক চিনাক্ত কৰাত সহায় কৰিছে আৰু অহা কেইসপ্তাহমানৰ ভিতৰত আমি এইবোৰ কাহিনী আপোনাৰ ওচৰলৈ লৈ আহিম আজি আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আহমেদ আলীৰ কাহিনীৰ কিয়দাংশ It is a saying, those who could not manage to fulfill their dreams ensure that this does not happen for others. Such is the story of Ahmed Ali, a rickshaw puller from Karimganj district in Assam, who understood the importance of education and worked on it. He is a true hero of rising India. তো আমারও যদি আমি ইলেও করি যে স্কুল করি তো আমার দেশেরও হরুতে পড়িবা বা আমার ছেলেমেয়ে আসেন আমার এরাও পড়িবা ও আপনার আরম্ভ করলাম ও তখন তো অফিসারের বউ বা অফিসারের হরুতে এটা বইয়া নিতাম আনতাম ও তখন মাটামাটি করলাম করা ঠিক আছে তুমি ইয়ে করো জমিন দান করো জমিন 3 বিঘা লাগবো যদি আমি স্কুল পয়সা করো ও তো আপনার জমিন গভর্নমেন্টে দান করলাম আসাম সরকারের নামে করলাম খরিয়াও তো আপনার করলাম খরিয়া এটা আপনার 85 আমি ফাইলিলাম গ্রান ফাইলিলাম গ্রান বাবা তো আরো বাবা বাড়ি আইরা একটা এলপি নাই একটা কুন্টা নাই ও আপনার 3টে এলপি করলাম Ahmed Ali has established 9 schools till today, one of which is a high school. This story is so astonishing that even PM Modi called to verify, and finding it to be true, invited him to Delhi and mentioned him in Man Ki Baat.
কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড গোটেই চাৰিওফালৰ পৰা তাৰসমূহ পৰিছে যিকোনো মুহূৰ্তত অঘটন সংঘটিত হ'ব পাৰে MCHৰ চৌপাশৰ পৰা সেই দৃশ্য আপোনাক দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ বিধায়ক চক্ৰ গগৈৰ পত্নী কিছু আহতও হৈছে কিন্তু কথমপি ৰক্ষা পৰিছে অঘটন সংঘটিত হোৱাৰ পৰা ভয়ংকৰ অঘটন সংঘটিত হোৱাৰ পৰা তেনে এক পৰিৱেশে বিৰাজ কৰিছে আৰু AMCHখনৰ লগতে তাৰ ওচৰে পাজৰে থকা পাৰিপাৰ্শ্বিকতো এতিয়া বিদ্যুৎ যোগান ব্যাহত হৈ আছে যাৰ ফলত ৰোগীসকলৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে তাত পিছুৱাই দিয়া হৈছে বহুকেইটা অস্ত্ৰোপচাৰ অতি জৰুৰী অস্ত্ৰোপচাৰ কেইটাহে কৰা হৈছে কাৰণ এতিয়া AMCH ভৰসাত আছে কেৱল 31টা জেনেৰেটৰৰ পুনৰ বৰদুমছাৰ 1 নং দুমদুমা নগাঁৱৰ এজন যুৱক নিৰুদ্দেশ হোৱাৰ খবৰ 22 মাৰ্চৰ পৰা নিৰুদ্দেশ হৈ আছে বিকাশ মৰাণ নামৰ যুৱকজন ইতিমধ্যে নিৰুদ্দেশক লৈ থানাত এজাহাৰ দাখিল কৰিছে যদিও কোনো সন্ধান পোৱা নাই যুৱকজনৰ পুত্ৰক বিচাৰি নাপাই কান্দোনত ভাগি পৰিছে দুৰ্ভগীয়া মাতৃ যুৱকজনে আলফা স্বাধীনলৈ যোৱাৰ সন্দেহ কৰিছে পৰিয়ালে কিছুদিনৰ পৰা মোবাইল ফোনত নিষিদ্ধ ঘোষিত বাহিনীৰ ভিডিঅ' চাই থকা পৰিয়ালে প্ৰত্যক্ষ কৰিছিল যদিহে যুৱকজনে আলফাত যোগ দিছে তেন্তে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক পুনৰ ঘৰলৈ উভতাই পঠিয়াবলৈ আহ্বান জনাইছে দুৰ্ভগীয়া মাতৃয়ে ঠিকে আছিলে কেতিয়াবা ফেসবুক হোৱাটছআপ খুলি থাকে কিছুমান ভিডিঅ' চাই থাকে কেনেকুৱা ভিডিঅ' মানে এই বাহিৰা পাৰ্টি ভিডিঅ' বিলাক চাই থাকে তেতিয়া মই কওঁ তুমি এইবিলাক কিয় চাইছা এইবিলাক নকৰিবা বুলি কওঁ তেতিয়া মা তুমি নাজানা তুমি নালাগে চাবলৈ বুলি কিনে কয় পৰেশ বৰুৱা নাগে মই কাটৰ অনুৰোধ কৰিছোঁ হাতযোৰ কৰিছোঁ পৰেশ বৰুৱা ডাঙৰীয়া যে মোৰ ল'ৰাটো দুটাই ল'ৰা মই ইমান কষ্টৰে মই পঢ়াই শুনাই কাৰণ কেলে তাৰ যিটো গৈছে সেই ল'ৰাটো বহুত মই কষ্টৰে হেৰি কৰি কিনে থলোঁ তুলি তালি ডাঙৰ দীঘল কৰিলোঁ আজি বোকাই পানীয়ে কষ্ট কৰি পঢ়াই শুনাই আহি মই তেনেকৈ এৰি দিব নোৱাৰোঁ যে পৰেশ বৰুৱা ডাঙৰীয়াক কৈছোঁ যদি তেওঁলোকৰ লগত গৈছে তেওঁলোকৰ লগত আছে যে যিমান যি হ'লেও মুঠতে মোৰ বুকুত ঘূৰাই দিলে মই নথৈ আনন্দ পাম মানকাছাৰত বৃহৎ পৰিমাণৰ জাল নোট উদ্ধাৰ হৈছে BNBSFে উদ্ধাৰ কৰিছে 2,24,000 টকাৰ জাল নোটখিনি ভাৰত বাংলা সীমান্তৰ ঝালুৰচৰৰ পৰা উদ্ধাৰ কৰা হৈছে টকাখিনি সীমান্তৰ কাইটিয়া তাৰৰ ওপৰেদি বাংলাদেশীয়ে দলিয়াই দিছিল জাল নোটৰ এটা বেগ মানকাছাৰৰ সীমা শুল্ক বিভাগৰ কাৰ্যালয়ত জমা দিয়া হৈছে টকাখিনি আৰু আজব কায়দাৰে এইবাৰ এনেধৰণে জাল নোট সৰবৰাহৰ চেষ্টা অব্যাহত ৰাখিছে মানকাছাৰত বৃহৎ পৰিমাণৰ জাল নোট উদ্ধাৰ হোৱাৰ খবৰ আহিছে BNBSFে উদ্ধাৰ কৰিছে 2,24,000 টকাৰ এই জাল নোটখিনি তেওঁলোকে ভাৰত বাংলা সীমান্তৰ ঝালুৰচৰৰ সীমান্তৰ কাইটিয়া তাৰৰ ওপৰেদি দলিয়াই দিছিল বাংলাদেশে জাল নোটৰ এটা বেগ মানকাছাৰৰ সীমা শুল্ক বিভাগৰ কাৰ্যালয়ত জমা দিয়া হৈছে ইতিমধ্যে টকাখিনি বেতকুছিৰ ৰাজহুৱা শ্মশানত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে শ বছৰ পুৰণি শ্মশান উচ্ছেদ কৰিব আহিছিল ৰাজহ চক্ৰ বিষয়াই লগতে আহিছিল শতাধিক আৰক্ষী তথা পৌৰ নিগমৰ লোক ৰাইজ উপস্থিত নোহোৱালৈকে দেৱাল ভাঙিছিল প্ৰশাসনে উচ্ছেদক লৈ কোনো ধৰণৰ জাননী দিয়া নাছিল ৰাইজক ক্ষোভিত ৰাইজ ওলাই অহাৰ পিছত দলটোৱে পলায়ন কৰিছে ঘটনাৰ পিছত অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে আনফালে ৰাজহ চক্ৰ বিষয়াই কৰা দাবী মতে এলেকাটোত উত্তৰ কমলাবাৰী আৰু বেঙেনা আটি সত্ৰক আবদ্ধ দিয়া আছে 4 বিঘা মাটি সেই মাটিত শুনানি চলি থকাৰ মাজতে ৱাল দিছিল শ্মশান কমিটিয়ে যাৰ বাবে প্ৰশাসনে উচ্ছেদ অভিযান চলাইছে প্ৰশাসনৰ দাবী শ্মশানত উচ্ছেদ চলোৱা নাই কিন্তু বেতকুছিৰ ৰাজহুৱা শ্মশানত এনে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল শ বছৰ পুৰণি শ্মশান উচ্ছেদ কৰিবলৈ আহিছিল ৰাজহ চক্ৰ বিষয়াই আৰু যেতিয়া ৰাজহ চক্ৰ বিষয়াৰ ভেটিবলৈ শতাধিক আৰক্ষী তথা পৌৰ নিগমৰ লোকো তাত আহিছিল আৰু ৰাইজ উপস্থিত নোহোৱাকৈ তেওঁলোকে দেৱাল ভাঙিছিল আৰু তেওঁলোকক এই ধৰণে তাৰপিছত ছত্ৰভংগ দিয়াবলৈ চেষ্টা অব্যাহত ৰাখিলে স্থানীয় ৰাইজে কাৰণ 100 বছৰ পুৰণি শ্মশান এখন কোনো ধৰণৰ জাননী নিদিয়াকৈ এনেকৈ ভাঙি পেলোৱাত তেওঁলোক কোনো কাৰণত মানি ল'ব পৰা নাছিল ক্ষোভিত ৰাইজে আৰু পৰৱৰ্তী সময়ত কিহৰ বাবে তেওঁলোকে ভাঙিব আহিছে ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে সেইখিনি কথা অৱশ্যে স্পষ্ট কৰি দিয়ে বিশ্ব ৰেকৰ্ডত বিহুক স্থান দিয়াৰ পৰিকল্পনা চলাই আছে অসম চৰকাৰে ইয়াৰ বাবে সাজু হৈছে শোণিতপুৰ জিলা প্ৰশাসনো
অবিভক্ত শোণিতপুৰ জিলাৰ বৰ্তমান 12টা স্থানত শিল্পী বাছনি প্ৰক্ৰিয়াৰ পিছত অব্যাহত আছে প্ৰশিক্ষণ তেজপুৰ নেহৰু মৈদানত দ্বিতীয়বাৰৰ বাবে প্ৰায় 150 প্ৰতিযোগীৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হৈছে প্ৰশিক্ষণ জিলাখনৰ পৰা সৰ্বমুঠ 1250 গৰাকীক নিৰ্বাচিত কৰা হৈছে আৰু ইয়াৰে 1100 গৰাকীক প্ৰেৰণ কৰা হ'ব গুৱাহাটী সৰু সজাইলৈ আৰু আমাক অধিক জনাব বিষয়টো সংক্ৰান্তত হেমন্ত কুমাৰ নাথে সৰু সজাত বিহু যি নৃত্য প্ৰদৰ্শিত হ'ব তাৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত এতিয়া এনেদৰে আখৰা অব্যাহত আছে আমি আজি দ্বিতীয় দিনৰ বাবে তেজপুৰ নেহৰু মৈদানত যি আখৰা অনুষ্ঠিত হৈছে তাৰ পৰিৱেশ দেখুৱাইছোঁ আৰু আমি উল্লেখ কৰিম অবিভক্ত শোণিতপুৰ জিলাৰ পৰা 1100 নাচনী আৰু ঢুলীয়াক প্ৰেৰণ কৰা হ'ব সৰু সজালৈ আৰু 8 এপ্ৰিলত তেজপুৰৰ পৰা তেওঁলোকক প্ৰেৰণ কৰা হ'ব আৰু এই মুহূৰ্তত তেজপুৰ নেহৰু মৈদানত শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত যি বাছনি কৰা হৈছে বিহু নাচনী তেওঁলোকৰ এই মুহূৰ্তত আখৰা অব্যাহত আছে আমি পৰিৱেশ দেখুৱাইছোঁ এইসকল বিহু নাচনীয়ে সৰু সজাইত তেওঁলোকে প্ৰধানমন্ত্ৰীৰ উপস্থিতিত বিহু নৃত্য প্ৰদৰ্শন কৰিব আৰু এয়াই হৈছে ৰাজ্য চৰকাৰৰ উদ্যোগত প্ৰথমবাৰৰ বাবে এক বিশ্ব ৰেকৰ্ড গঢ়িব আৰু তাৰ বাবে এতিয়া এনেদৰে আখৰা অব্যাহত আছে আমি বিধায়কৰ পৰা জানিবলৈ চেষ্টা কৰিম কি ক'ব ৰাজ্য চৰকাৰৰ এটা প্ৰথম পদক্ষেপ অহা 14 তাৰিখে গুৱাহাটীৰ সৰু সজাইত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আমি বিহু নৃত্য দেখুৱাবলৈ খুজিছোঁ এই নেতৃত্ব লৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰু সমগ্ৰ অসমৰ পৰা বিহু নাচনী বিহু ঢুলীয়া তালিয়া সকলো তাত উপস্থিত হ'ব আৰু আমাৰ শোণিতপুৰ জিলাৰ পৰা প্ৰায় 1100 এনেধৰণৰ শিল্পীসকলে যোগদান কৰিব আৰু তাৰ কাৰণে আমি তেজপুৰত এই নেহৰু মৈদানত আমি বিহুৰ প্ৰেক্টিছ কৰি আছোঁ আজিৰ পৰা পূৰ্ণ পৰ্যায়ৰ প্ৰেক্টিছ হ'ব অহা 8 তাৰিখে তেওঁলোকে গুৱাহাটীলৈ যাব আৰু গুৱাহাটীত ফাইনেল প্ৰেক্টিছ হ'ব আৰু ফাইনেল প্ৰেক্টিছতে গোটেইখিনি শিকোৱা হ'ব আৰু মই আশা ৰাখিছোঁ তেজপুৰৰ যিখিনি নাচনী আমাৰ তেজপুৰ চহৰৰ এই নেহৰু মৈদানত এই শিকাই থকা হৈছে হলেশ্বৰত শিকাই থকা হৈছে বিহগুৰিত শিকাই থকা হৈছে এনেদৰে শিকাই থকা হৈছে গতিকে ইয়াৰ পৰা যিখিনি ওলাব এইখিনি ওলাই পেলাই গুৱাহাটীত 8 তাৰিখে উপস্থিত হ'ব 8 তাৰিখে উপস্থিত হয় অহা 14 তাৰিখে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সন্মুখত আৰু ৰাইজৰ সন্মুখত এই বিহু নৃত্য প্ৰদৰ্শন কৰিব আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক কৈছে MLA সকলক যে প্ৰতিটো সমষ্টিৰ পৰা 200 পুৰুষ মহিলা লৈ যাব দিছে যি 200 পুৰুষ মহিলাই অসমীয়া সাজপাৰ পিন্ধি তাত উপস্থিত হ'ব দৰ্শক হিচাপে আৰু তেওঁলোকে তাত এই নৃত্য প্ৰদৰ্শন কৰা উপভোগ কৰিব ইয়াৰ সৈতে সামৰিছোঁ মিড ডে 18 নমস্কাৰ